হাই হেল্ল' নমস্কাৰ, সকলো চাগে ভালে আছে। আজি মই কচু দি বনাবলৈ লৈছোঁ চিকেন। ভণ্টিয়ে নলবাৰীৰ পৰা কেইবাদিন হ'ল আনিছিলে। কচুখিনি শুকাই গৈছে, প্ৰায় চফা কৰি ল'লোঁ। আৰু তাৰ লগত মই দিবলৈ কাৰণে আদা, নহৰু, ভোট জলকীয়া, ভেদাইলতা, নৰসিংহ আৰু পচতীয়া পাত ৰেডি কৰিলোঁ। এইটো পচতীয়া পাত বুলি কয়, ময়ো চিনি পোৱা বেছি দিন হোৱা নাই। পিছে আপোনালোকে হয় নহয় জনাবচোন দেই, কিবা খাই মৰি যাম আকৌ। সেইপিনে মই আদা নহৰুবোৰ চফা কৰি এটা মিক্সিত একেলগে সেই পচতীয়া পাতখিনি দি আৰু ধুনীয়াকৈ এটা পেষ্ট বনাম। সেইপিনে অলপ চিকেন আনি থৈছোঁ। এটা কেৰাহীত মিঠাতেল আৰু দিলোঁ, তাতে সেই জলকীয়া কিবা শুকান দি মেলি মানে সেই আৰু চিকেনখিনি ভাজিবলৈ দিলোঁ। তাতে বেছি মছলা একো দিয়া নাই, অলপমান জিৰা, ধনিয়া আৰু হালধি নিমখ দি ভাজিলোঁ। ইয়াতো এই পেষ্টটো আৰু হেৰি যে বনাইছিলোঁ এইখিনি তাতে এড কৰিলোঁ। কৰি ধুনীয়াকৈ আকৌ 2 মিনিট ভাজিবলৈ দিলোঁ। ভাজি আছে আৰু সেইপিনে একদম মানে তৰানা ভোকো লাগিছে। চাই লওঁচোন ভোকটোক থলোঁ, সিপিনে কুকাৰত বইল কৰা কচুখিনি তাতে এড কৰিলোঁ। মানে সেই কুকাৰটো নেদেখাওঁ বাৰু, তাতে মোৰ বহুত স্মৃতি আছে। এইটো বাহিৰৰ কুকাৰ একদম বেয়া হৈ গৈছে, তথাপি ৰাখিছোঁ। মই ব্যৱহাৰো কৰোঁ বাৰু, মই বহুত ভাল পাওঁ কুকাৰটো। সেইটো মানে মোৰ ফেভৰেট আৰু সেইপিনে পেট পূজা হৈ গ'ল আৰু অলপমান ব্লেক পেপাৰ দি আজি কাৰ্যসূচী মই সমাপ্ত কৰিলোঁ।